তামুলপুৰত দবা সমিতি গঠনৰ বাবে সাধাৰণ সভাৰ আয়োজন। তামুলপুৰ জিলা সদৰত দবা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে 13 নৱেম্বৰ তাৰিখে এখন অভ্যৰ্থনা সমিতি গঠনৰ বাবে এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। সিদিনা সাধাৰণ সভাখন দিনৰ 11 বজাত বিটিচি কেন্দ্ৰৰ সাংস্কৃতিক কাৰ্যালয়ত এই সভাখন অনুষ্ঠিত কৰা হৈছে বুলি আহ্বায়ক মণ্ডলীৰ হৈ দেবেন দাস, ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, মোহন শৰ্মাৰ লগতে প্ৰণৱজ্যোতি কলিতাই জনাইছে। আমি তামুলপুৰবাসী যুৱ সমাজে তামুলপুৰত আমি বাৰুকৈ উপলব্ধি কৰিছোঁ। তামুলপুৰত আমাৰ চেছ এছ'চিয়েশ্যন এটাৰ বাৰুকৈ প্ৰয়োজন। ইতিমধ্যে আমি অসম চৰকাৰৰ যিটো প্ৰয়াস খেল মহাৰণতো চেছ এছ'চিয়েশ্যনটো ইনক্লুড কৰিছে আৰু তাৰ বাবে আমি প্ৰথমতে অসম চৰকাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অহাকালি আমি এটা প্ৰয়াস হাতত লৈছোঁ আৰু তামুলপুৰৰ উঠি অহা যুৱ সমাজক আমি চেছ খেলাত কেনেকৈ অন্তৰ্ভুক্তি কৰিব পাৰোঁ আৰু এই খেলখন কেনেধৰণে আমি তামুলপুৰৰ মজিয়াত আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমি এটা আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু সেই চেষ্টাৰ আমি ক্ৰুটি নকৰি অহাকালি আমি এখন সাধাৰণ সভা আহ্বান কৰিছোঁ আৰু ইতিমধ্যে আমি পেপাৰ যোগেও এইটো প্ৰচাৰ কৰিছোঁ। আমি তামুলপুৰৰ সদাশয় ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। কুমৰীকেটা, তামুলপুৰ, এই পূব ডেফেলি, নাওকাটা, নাগৰিজুলি ইত্যাদি অঞ্চলৰ আমি যুৱ সমাজ তথা উঠি অহা প্ৰজন্মক আমি এই আমাৰ যিটো প্ৰয়াস অহাকালি চেছ এছ'চিয়েশ্যন গঠন হ'ব তামুলপুৰ জিলা চাব ডিভিজন চেণ্টাৰত কালচাৰেল অফিচত আৰু এই অনুষ্ঠানলৈ আমি তামুলপুৰৰ হিতাকাংক্ষী, শুভাকাংক্ষী, উদ্যোগী, যুৱ সমাজ আৰু খেলুৱৈসকলক চেছ খেলৰ লগত জড়িত হৈ থকা চেছ খেলুৱৈসকলক আমি আমাৰ এই সভালৈ আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে উপস্থিত থাকি আমাৰ এই সভাখন যাতে তেখেতসকলে ছাকচেছফুল কৰি তোলে আৰু লগতে এখন শক্তিশালী আমাৰ চেছ কমিটি গঠন হয় তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাইছোঁ আৰু সদৌতি আমি তামুলপুৰবাসী ৰাইজক আহ্বান জনাইছোঁ। আমাৰ অহাকালিৰ হ'বলগীয়া চেছ এছ'চিয়েশ্যনৰ যিখন সাধাৰণ সভা তাত উপস্থিত থাকি সভাখন সুস্থ বৃদ্ধি কৰিছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।